পৰীক্ষালৈ মাজত মাত্ৰ 2টা দিন বাকি আছে আজি 7 তাৰিখ 7 তাৰিখেও মই এটো ভিডিও ৰেকৰ্ডিং কৰি আছো আৰু এতিয়াও তোমালোকৰ পৰা বিভিন্ন ধৰণৰ ডাউট থকা বুলি কোৱেশ্চন বিলাক আহি আছে কিন্তু এতিয়া আৰু তোমালোকে ডাউট ক্লিয়াৰ কৰাৰ সময় নাই একচুয়ালি গটিকে আজিলৈকে মই যিখিনি বস্তু পালো যিমানখিনি মই কাইলৈৰ ভিতৰত ক্লিয়াৰ কৰি দিব পাৰো কাইলৈলৈকে যিমান কিটা ভিডিও বনাব পাৰো অৰ্থাৎ 8 তাৰিখলৈকে সিমান কিটাই তোমালোকক দিবলৈ যত্ন কৰিম ঠিক আছে আজিৰ প্ৰশ্নটো চোৱা প্ৰশ্নটো হল কি যে Reina while doing certain reactions observed that heating of substance X নামৰ এটা substance heat কৰাৰ কথা কৈছে আৰু X নামৰ substance টো heat কৰিছে যাৰ smell টো vinegar নিচিনা বুলি কৈছে চোৱাচোন X with vinegar like smell with a substance Y আৰু X ক কাৰ লগত heat কৰিব Y ৰ লগত heat কৰিব বুলি কৈছে আৰু কি কৈছে লগত চোৱা which is used as an industrial solvent আৰু এই Y টো কি হিচাপে ব্যৱহাৰ কৰা হয় industrial solvent হিচাপে দ্ৰাৱক হিচাপে ৰাসায়নিক উদ্যোগত দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয় in presence of concentrated sulfuric acid on a water bath gives a sweet smelling liquid Z having molecular formula C4H8O2 এটা সচোন এই ফৰ্মুলাটো চাই আমি গম পাইছোনে যে আমাক এইটো কোৰ প্ৰশ্ন হ'ব পাৰে এই প্ৰশ্নটো কাৰ্বন যৌগ চেপ্টাৰটোৰ হ'ব পাৰে কাৰ্বন আৰু তাৰ যৌগ কাৰণ তাতে আমি এনেকুৱা ধৰণৰ বিলাক পাইছো আৰু লগতে আমাক ইয়াত এটা ক্লু দিছে যে X নামৰ পদাৰ্থটোৱে যেতিয়া Y লগত ৰিঅ্যাকচন কৰে ইন প্ৰেজেন্স অফ কনসেন্ট্ৰেটেড সালফিউৰিক এসিড লগতে কৈছে যে X কি হয় X ৰ কথা কি কৈছে যে হি ভিনেগাৰৰ নিচিনা গুন্ধায় ভিনেগাৰৰ নিচিনা গুন্ধ থকা বস্তু কি পাইছিলো আমি এসিটিক এসিড বা ইথানোইক এসিড হয়নে দেন Y কাৰ লগত ৰিঅ্যাকচন কৰাৰ কথা কৈছে আমাক Y নামৰ এটা সাবস্টেন্স যেটো ইন্ডাস্ট্ৰিয়েল সলভেন্ট হিচাপে ব্যৱহাৰ কৰা হয় আৰু যেটো প্ৰডিউস হয় হেতু কি নিচিনা হ'ব বুলি কৈছে হি সুইট স্মেল থাকে বুলি কৈছে আৰু সুইট স্মেল তেনেকুৱা মিঠা গোন্ধ থকা বস্তুৰ কথা আমি ক'ত পাইছিলো এস্টাৰিফিকেশন ৰিঅ্যাকচনটো হয়নে আৰু এটো যদি সোৱা এটো এটা এস্টাৰৰ ফৰ্মুলা তেতিয়া হলে এটা কি হ'ব আমাৰ আমি কি লিখিব পাৰিম ইয়াত X টো কি হ'ব হেই যেটো যাৰ গোন্ধ ভিনেগাৰৰ নিচিনা হেতু কি হ'ব পাৰে বাৰু তাৰ নাম কি হ'ব পাৰে তেতিয়া হলে ইথানোইক এসিড CH3COOH ইথানোইক এসিডৰ লগত কাৰ ৰিঅ্যাকচন আছিল যেতিয়া এস্টাৰিফিকেশন হৈছিল ইথানলৰ ৰিঅ্যাকচন হয়নে কিহৰ প্ৰেজেন্সত হ'ব কনসেন্ট্ৰেটেড সালফিউৰিক এসিডৰ প্ৰেজেন্সত আমি হিট কৰিব লাগিব সো ৰিঅ্যাকচনটো মই লিখি দিছো CH3 COOH ৰ ৰিঅ্যাকচন দেখিছিলা তোমালোকে মই দুইটা পদাৰ্থৰ কালাৰ বিলাক বেলেগ কৰি দিছো যাতে তোমালোকে কানেকচন বিলাক ধৰিব পাৰা কাৰ লগত গৈ কি লগ লাগিছে এতিয়া এই ৰিঅ্যাকচনটোৰ ফলত কি হ'ব এই যেটো কাৰ্বক্সিলিক এসিড আছে তাৰ H এই হাইড্ৰোজেনটোৰ জায়গাত আহি ইয়াৰ এই এলকাইল পাৰ্টটো লাগি যাব তাৰমানে ৰিঅ্যাকচনটোৰ প্ৰডাক্টটো কেনেকুৱা হ'ব সোৱা CH3 CH2 অলৰেডি আছে COO হেখিনি কৰ পৰা আহিছে এই কাৰ্বক্সিলিক এসিডটোৰ পৰা আহিছে বুজিছে এটা কাৰ্বন বেছিকে লিখিছো CH3COO এখিনি কৰ পৰা আহিছে ইয়াৰ পৰা আহি গৈছে দেন H টোৰ জায়গাত কি হ'ব ইয়াৰ এলকাইল পাৰ্টটো আহিব এইখিনি CH2 CH3 CH2 CH3 বাকি থাকি গল কি সোৱা ইয়াৰ OH আৰু ইয়াৰ H আৰু OH লগ লাগিলে কি হয় H2O সো বাই প্ৰডাক্টটো হ'ব H2O আৰু এই বস্তুটোৰে আমি নাম কি কৈছিলো ইয়াক আমি কি বুলি মাতিছিলো এটা এস্টাৰ যাৰ এটা মিঠা গোন্ধ থাকে এস্টাৰ এটো হৈ গল এটা এস্টাৰ তেতিয়া হলে এই Z টো কি হয় কি পালো আমি CH3 COO CH2 CH3 হল Z হৈ গল এটো দেন তাৰ পিছত আমাক আৰু কি কৈছে যে when heated with caustic soda Z gives back sodium salt of and the compound Y sodium salt of carboxylic acid হ'ব লাগিছিল actually যেতিয়া Z টুক এই Z ক যেতিয়া আমি আকৌ কি কৰিম সোডিয়াম হাইড্ৰক্সাইডৰ লগত হিট কৰি দিম আমি X চিনি পালো আমি Y চিনি পালো আমি Z চিনি পালো এটা কি কৈছে যে এই Z ক যেতিয়া তাৰ মানে CH3 COO CH2 CH3 ইয়াক যেতিয়া আমি caustic soda ৰ লগত হিট কৰি দিম caustic soda ৰ লগত যেতিয়া আমি হিট কৰি দিম এই ৰিঅ্যাকচনটো দেখিনি লিখিব লাগিব দেই concentrated H2SO4 আৰু হিট
এই এনেকুৱা অৰ্গেনিক ৰিয়েকশ্যনবিলাক তোমালোকে বেলেঞ্চ কৰাৰ বিশেষ প্ৰয়োজন নাই দেখিবা কিতাপতো এইবিলাক বেলেঞ্চ কৰি থোৱা নাই এনেকুৱাবিলাক বেলেঞ্চ কৰাটো অকণমান টাইম কনজিউমিং চ' বেলেঞ্চ কৰিবলৈ প্ৰয়োজন নাই এতিয়া এই ৰিয়েকশ্যনটোত কি হ'ব ইয়াতো মই কালাৰটো বেলেগ কৰি দিওঁ যাতে তোমালোকে ধৰিব পাৰা কাৰ লগত কি কানেক্ট কৰিছোঁ মই NaOH মই ৰেড কালাৰ কৰি দিছোঁ এতিয়া এই ৰিয়েকশ্যনটোৰ ফলত কি হ'ব চোৱা এই যিটো কাৰ্বক্সিলিক এচিড পাৰ্ট আছিল ইয়াৰ CH3COO তাৰ লগত আহি এবাৰ এই Na টো এড হ'ব Na আৰু বাকি যিখিনি আছে বাকি কি থাকিলে ইয়াৰ কি থাকি গ'ল CH3CH2 ইয়াৰ কি থাকি গ'ল OH সেইখিনি লগ লাগি যাব so CH3CH2OH so আমাক লাইনটো কোৱা নাই জানো যে আমি কি পাম ইয়াৰ পৰা এটা সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিড পাম এটো হৈ গ'ল সোডিয়াম সল্ট অফ কাৰ্বক্সিলিক এসিডটো আৰু কি পাম বুলি কৈছে আমি Y টো আমি ঘূৰাই পাম পালো নে Y ঘূৰাই Y এটোৱে আছিল CH3CH2OH Y ঘূৰাই পালো আমি হয়নে সো এই কেটা আমাক X Y Z ইয়াত আইডেন্টিফাই কৰিবলৈ কৈছে আইডেন্টিফাই কৰিলো আৰু লগতে আমাক কি কৈছে ৰিয়েকচন কেটা লিখি দিবলৈ কৈছে এই কেটাই হল তাৰ ৰিয়েকচন কেটা তোমালোকে যদি সোয়া এস্টাৰিফিকেশন এন্ড সেপনিফিকেশন তেতিয়াহলে সেই ৰিয়েকচন কেটা এই কেটা এটা হল এস্টাৰিফিকেশন ৰিয়েকচন this reaction is called esterification আৰু অসমীয়াটো ইয়াৰ নাম একেই জাস্ট আখৰ গিটা অসমীয়াত লিখিলেই হল আৰু এটো সাবুনি ভৱন বুলি আছে পিছে এটো কি আছে সাবুনি ভৱন বুলি আছে আৰু ইংলিশত ই saponification reaction হৈ গল অকনমান এবিলাক আমি কিতাপখন ভালকে পঢ়িলেও এবিলাক দেখা পাওঁ কিন্তু এই ক্লু বিলাক বুজি পোৱাটো জৰুৰী আৰু ক্লু বিলাক বুজি পাবৰ কাৰণে হেয়াই আমাৰ দখল থাকিব লাগিব সাবজেক্টৰ ওপৰত আমাৰ টপিক বিলাকৰ ওপৰত দখল থাকিলেহে আমি এবিলাক বস্তু কৰিব পাৰিম কিন্তু এক্সামত নহলে একেবাৰে সাধাৰণ বস্তু এটা আহিব কিন্তু আমি প্ৰশ্নটোৱে বুজি নোপোৱাৰ ফলত থাকি আহিব